এইবাৰ জ্যোতিষীৰ ৰূপত অসম জাতীয় পৰিষদ এৰি অগপ যোগ পৰাগ বৰুৱা 50 বছৰলৈ থাকিব অগপ বিজেপি চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লুৰিণজ্যোতি গগৈৰ লগ এৰিলে অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ৰ কিছুদিন পূৰ্বলৈকে থকা জিলা সভাপতিয়ে কেইবা শতাধিক অসম জাতীয় পৰিষদৰ কৰ্মীক লগত লৈ ঢোলে ডগৰে আহি অগপত যোগদান কৰিলে পৰাগজ্যোতি বৰুৱাই কংগ্ৰেছৰ লগত কাম কৰাত অসুবিধা পাই পুনৰ অগপলৈ উভতি আহিল একালৰ অগপ আৰু বৰ্তমানৰ অসম জাতীয় পৰিষদৰ কৰ্মী গৰাকী মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক পুনাকন বৰুৱাৰ উপস্থিতিত ডিব্ৰুগড়ত সমৰ্থকসহ যোগদান কৰেহি জাতীয় পৰিষদৰ কৰ্মীগৰাকীয়ে পৰাগজ্যোতি অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে আছিল বিগত এবছৰলৈকে বিগত এটা বছৰ ধৰি অসম জাতীয় পৰিষদত আছিল যদিও নিষ্ক্ৰিয় হৈ আছিল পৰাগজ্যোতি বৰুৱা কংগ্ৰেছ দল নিৰ্বাচনৰ আগত 40 ডিগ্ৰী সেলচিয়াছত থাকে আৰু নিৰ্বাচনৰ পিছত 0 ডিগ্ৰী সেলচিয়াছ হৈ পৰে বুলি মন্তব্য কৰে অতুল বৰাই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ কাম কৰাৰ দিনৰ পৰা আজিলৈকে আপোনালোকৰ সদায় সহযোগিতা পাইছোঁ আৰু আজি এই মুহূৰ্তত আপোনালোকে সকলোৱে গম পাইছে যে মই আজি বৃহৎ সংখ্যক কেইবা শতাধিক কৰ্মকৰ্তাক লৈ বিভিন্ন দলৰ কৰ্মকৰ্তাক লৈ বিশেষকৈ জাতীয় পৰিষদৰ বেছি আছে বাকী বিভিন্ন দলৰ কৰ্মকৰ্তাক লৈ আজি মই অসম গণ পৰিষদত যোগদান কৰিব বিচাৰিছোঁ এইকাৰণেই যোগদান কৰিব বিচাৰিছোঁ অসমত বিকল্প আঞ্চলিক দল সৃষ্টি হোৱাটো সম্ভৱ নহয় অসম গণ পৰিষদৰ এক ঐতিহাসিক আন্দোলনৰ মাজেদি জন্ম হৈছিল আৰু এই দলৰ যোগেদিহে অসমৰ প্ৰকৃত সমস্যাবিলাক আঞ্চলিক সমস্যাখিনি সমাধান কৰাৰ কাৰণে সুবিধা হ'ব আৰু আমি সকলোৱে অসম গণ পৰিষদক আজিৰ তাৰিখত শক্তিশালী কৰাৰ প্ৰয়োজন আছে আজি মিলিত শক্তিৰে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যি চৰকাৰ চলাই আছে আৰু ইয়াত উন্নয়নৰ মুখ দেখিছে ৰাইজে উন্নয়ন দেখিছে গতিকে আমি উন্নয়নৰ লগত থাকিব লাগিব জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰতো মিত্ৰজোঁটে চৰকাৰখনে যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে যথেষ্ট আশাবঞ্জক আমি দেখিছোঁ আৰু বিশেষভাৱে আহি থকা 50টা বছৰ মই আজি জ্যোতিষী হিচাপে কৈছোঁ ৰাজনৈতিক জ্যোতিষী হিচাপে কৈছোঁ আহি থকা 50টা বছৰ মিত্ৰজোঁটৰ চৰকাৰী থাকিব অসম গণ পৰিষদে কেতিয়াবা নিজে চৰকাৰ কৰিব লগত কাৰোবাক ল'ব লাগিব আৰু নহয় অসম গণ পৰিষদে কাৰোবাৰ লগত থাকি চৰকাৰ কৰিব গতিকে আমি সকলোৱে মিলি অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে অসমখনক শক্তিশালী কৰাৰ কাৰণে অসমক আগবঢ়াই নিয়াৰ কাৰণে অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে আৰু অসম গণ পৰিষদত সকলো ভাষা সকলো ধৰ্ম সকলো সংস্কৃতিৰ মানুহে একেলগে কাম কৰাৰ সুবিধা আছে গতিকে আমি আহ্বান জনাইছোঁ সকলো আমাৰ দলৰ পৰা যিসকলে আঁতৰি গৈছিল বহু সময়ত আঁতৰি গৈছিল সকলোৱে আহক অসম গণ পৰিষদৰ সৈতে কাম কৰক অসম গণ পৰিষদত সংযোগ হওক তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ আৰু অসম গণ পৰিষদৰ নেতাসকল বিশেষভাৱে আজি সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আমাৰ জিলাখনৰ অন্যতম বিধায়ক বিশেষভাৱে পুনাকন বৰুৱা ডাঙৰীয়া যথেষ্ট সক্ৰিয়ভাৱে বহুত বেয়া দিনত অসম গণ পৰিষদক আজি শক্তিশালী অৱস্থালৈ লৈ গৈছে বিশেষভাৱে আৰু কেন্দ্ৰীয় সমিতি যিখন আছে অসম গণ পৰিষদৰ এখন শক্তিশালী কেন্দ্ৰীয় সমিতি আছে তেখেতসকলে অসমৰ সমস্যাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই গতিকে আহি থকা দিনত মই ভাবোঁ আৰু শক্তিশালীভাৱে মিলিত শক্তিৰে অসমখনক আগবঢ়াই নিব তাৰ কাৰণে মই আশা কৰি আজি অসম গণ পৰিষদত যোগদান কৰিবলৈ আহিলোঁ আৰু সকলো সাংবাদিক বন্ধু সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে মোৰ অন্য কোনো দলৰ প্ৰতি একো ক'ব লগা নাই মই আজি আপোনালোকে জানে মই অসম জাতীয় পৰিষদত আছিলোঁ জিলাৰ সভাপতি দায়িত্বত আছিলোঁ মই আজি বহুতে প্ৰশ্ন কৰিব বা বিভিন্ন সময়ত আহিছে যে মই অন্য কাৰণত এৰা নাই এটাই কাৰণ ইয়াত আজি যি আমাৰ সংগ্ৰামী ধাৰা আছে আচলতে তাত যিটো এলায়েন্স আছে মানে কংগ্ৰেছ বা অন্য দলৰ যিটো এলায়েন্স আছে সেই এলায়েন্সত মোৰ কাম কৰা ব্যক্তিগতভাৱে অসুবিধা আছিল কাৰণ অসমখনৰ সংগ্ৰামৰ মাজেদি অহা মই অসম আন্দোলনৰ যোগেদি জাতীয় গণ পৰিষদত যোগদান কৰিছিলোঁ মই 1991 চনতে কৰিছিলোঁ মাজত কিবাকিবি কাৰণত মই নিষ্ক্ৰিয় হৈ আছিলোঁ কিন্তু মই আজি 2014 চনত মই গণ পৰিষদৰ পৰা অলপ আঁতৰি অৰাজনৈতিকভাৱে আছিলোঁ আৰু এতিয়া মই অনুভৱ কৰিছোঁ যে অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে গতিকে সন্মিলিত প্ৰচেষ্টাৰে এই দলত মই আজি আগবাঢ়ি আহিছোঁ যোগদান কৰিবৰ কাৰণে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ জয় আই অসম আপোনাক কোনো দলক কোৱাৰ কোনো আপুনি কৈছে যে কোনো দলক মই ক'ব নোখোজোঁ আপুনি কৈছে যে বাটটো ক'ৰবাত খেলি মেলি আছিল আপুনি য'ত কাম কৰিবলৈ সুবিধা পোৱা নাযায় অসুবিধাবোৰ কি অসুবিধাটো মানে অন্য একো নাই আপুনি জানে চিন্তাধাৰাৰ অমিল আছিল মোৰ চিন্তাধাৰা আৰু জাতীয় পৰিষদৰ চিন্তাধাৰাৰ মাজত কিছু অমিল আছিল কিন্তু মই যিদিনালৈকে জাতীয় পৰিষদত আছিলোঁ
সেইদিনালৈকে মই কেতিয়াও জাতীয় পৰিষদৰ হৈয়ে কাম কৰিছিলোঁ। সেই চিন্তাধাৰাৰ অমিল থাকিলেও শেষ পৰ্যন্ত মই দায়িত্ব যেতিয়ালৈকে মোৰ আছিল মই শেষ পৰ্যন্ত কাম কৰিছিলোঁ। মই যোৱা নৱেম্বৰ মাহত মই জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছিলোঁ আৰু ভালেমান সময় এই কেইটামাহ মই এনেধৰণে নিষ্ক্ৰিয় হৈ আছিলোঁ আৰু এতিয়া মই এই দললৈ আহিছোঁ। লুৰিণজ্যোতি গগৈও জাতীয়তাবাদৰ পোষকতা কৰে, হয়। তেনেহ'লে জাতীয়তাবাদ ক'ত মানে তেওঁলোকৰ এলায়েন্সটোত কংগ্ৰেছ আছে, কংগ্ৰেছৰ লগত মোৰ কাম কৰাৰ অলপ অসুবিধা আছে, কাৰণ মই অসম আন্দোলনৰ লগত থকা মানুহ। আজি মোৰ লগত যিমান আহিছে অসম আন্দোলনৰ লগত জড়িত থকা মানুহ আহিছে, বহুত আছে। গতিকে কংগ্ৰেছৰ লগত কাম কৰাত মোৰ কিছু ব্যক্তিগতভাৱে মই অসুবিধা পাওঁ। অসম জাতীয় পৰিষদৰ আজি আমাৰ ইয়াত পৰাগজ্যোতি বৰুৱাৰ নেতৃত্বত 200 গৰাকী লোকে যোগদান কৰিছে, কিন্তু তেখেতসকল সকলো নেতৃস্থানীয় ব্যক্তি। তেখেতসকল জিলা, কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন অঞ্চলৰ দায়িত্বত থকা ব্যক্তি, কিন্তু তেখেতসকলৰ মতে তেখেতসকলৰ সদস্য যিসকল আছে তেখেতসকলৰ লগত আছে, সেইখিনি ইয়াৰ লগত সংযোগ হ'ব। আৰু আমাৰ কাৰণে ভাল খবৰ যে এটা আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাব। আৰু ইয়াৰ লগতে যি জনকংগ্ৰেছ এই দলতে ইয়াত অসম গণ পৰিষদ দলৰ লগত আজি চামিল হ'ল। আমি তাৰ উপৰিও কংগ্ৰেছৰো কেইবাগৰাকীও ব্যক্তি আছে আৰু গোটেইখিনি আজি পৰাগজ্যোতি বৰুৱা ডাঙৰীয়াই একত্ৰিত কৰিছে আৰু তেখেতে কিছুদিনৰ পৰা আমাৰ লগত আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত সিদ্ধান্ত লৈছে। আমি ভাবিছো পঞ্চায়ত নিৰ্বাচনৰ সময়ত এটা বাৰ্তা অসমৰ ৰাইজলৈ যাব আৰু আমি আৰু আশা কৰিম যে অসমত অসম গণ পৰিষদ আঞ্চলিক দলতে যাতে শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ আৰু শক্তি অৰ্জন কৰিব পাৰিম। হয়, মূলতঃ পৰাগজ্যোতি বৰুৱাৰ উদ্যোগতে আজি ইয়াত এটা যোগদান কাৰ্যসূচী হৈছে। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে, আমি আনন্দিত হৈছো। আৰু পৰাগৰ লগত আমি একেলগে ছাত্ৰাৱস্থাৰ পৰা কাম কৰিছো। যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিলো সেই সময়ৰ পৰা পৰাগৰ কৰ্মদক্ষতা সম্পৰ্কে আমি অৱগত। কৰ্মদক্ষ এজন যুৱক, তেওঁ জাতীয় পৰিষদত আছিল আৰু আজি যোগদান কৰিছে। আৰু বহু কেইগৰাকী ব্যক্তি জাতীয় পৰিষদৰ দায়িত্বত থকা মহিলা বহু কেইগৰাকী যুৱক যুৱতী আজি অসম গণ পৰিষদলৈ যোগদান কৰিছে। আমি আটাইকে দললৈ আন্তৰিকতে স্বাগতম জনাইছো আৰু আমাৰ বিশ্বাস যে তেখেতসকলৰ যোগদানে ডিব্ৰুগড় জিলাত অসম গণ পৰিষদ দলৰ ভেটি মজবুত কৰিব। চাওক, পঞ্চায়ত নিৰ্বাচন এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছো। যোৱাবাৰ আমি এককভাৱে খেলিছো, ভাৰতীয় জনতা পাৰ্টীও সুকীয়াকৈ খেলিছিলে, যদিও আমি একেলগে চৰকাৰত আছিলো। কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে এই ক্ষেত্ৰত উদ্যোগ লৈছিল। তেখেতে কৈছিল যে আমি আটাইকেইটা দল, মিত্ৰ দল ঐক্যবদ্ধভাৱে যদি আগবাঢ়ো তেতিয়াহ'লে ভাল হয়, আৰু সেইমতেই আমি আগবাঢ়িলো। মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সমন্বিতে তেখেতৰ সতীৰ্থ আৰু আমাৰ সতীৰ্থ লৈ আমি এখন যৌথ সভাত মিলিত হলো। তাৰ পিছতেই আমাৰ কাম কাজবোৰ বাকীখিনি এতিয়া আগবাঢ়ি গৈছে ঐক্যবদ্ধ আৰু পৰিৱেশটো ভাল, যথেষ্ট ভাল। কাৰণ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ 1 তাৰিখৰ পিছত দেখা গ'ল যে বহু প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ
বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল অসম গণ পৰিষদ দলৰো কেইবাগৰাকী AP মেম্বাৰৰ পাৰ্টি আৰু ZPৰ পাৰ্টিও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল কংগ্ৰেছ এইবাৰ আচলতে ফিল্ডত আছে বুলি ক'ব পৰা নাযায় কাৰণ হয়তো কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হৈছে প্ৰতিটো নিৰ্বাচনৰ আগত এইকেইদিনটো ডাঙৰ ডাঙৰ কথা কৈ আছে নিৰ্বাচনৰ আগত ডাঙৰ কথাই কয় মানে টেম্পাৰেচাৰটো একেবাৰে 40 ডিগ্ৰী মানলৈ যায় কিন্তু ৰিজাল্ট দিয়াৰ পিছত একেবাৰে -0 গুচি যায় এইবাৰো তেনেকুৱাই হ'ব আৰু বিৰোধী বুলিবলৈ কংগ্ৰেছৰে সৃষ্ট আজি অন্যান্য যিকেইটা দল জাতীয় পৰিষদেই হওক ৰাইজৰ দলেই হওক এইবিলাকতো 0ৰ পৰা -ত যাব আৰু কংগ্ৰেছ 0ৰ পৰা মহাশূন্যলৈ গতিব হ'ব অসম আদিত্য ডিব্ৰুগড় আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মন পচন্দ